খুমটাইৰ চীনাতলী আঞ্চলিক ভিত্তিত কেৱল ভক্তি পন্থৰ বাৰ্ষিক ভক্তি ৰসত ডুব গৈছে সমগ্ৰ চীনাতলী অঞ্চল। উদুলি মুদুলি হৈ পৰিছে খুমটাই ভৰা মাতা ক্ষেত্ৰ। চীনাতলীত দুদিনীয়া কাৰ্বনাট্য কাৰ্যসূচীৰে মানৱ জাতিৰ কল্যাণৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সহযোগিতা কৰি প্ৰতিষ্ঠা লাভ কৰা কেৱল পন্থৰ চীনাতলী আঞ্চলিকৰ বাৰ্ষিক সমাৰোহ অনুষ্ঠিত কৰে। এই বাৰ্ষিক সমাৰোহ অনুষ্ঠিত হয় চীনাতলীৰ মাতা ক্ষেত্ৰত। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী ভাগৰ শুভাৰম্ভণি কৰে চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থাৰ সভাপতি তিলক বৰাই। ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আদিৰ দৰে কাৰ্যসূচী সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চীনাতলী বৰনামঘৰ সমাজ পৰিষদৰ উপসভাপতি বিপিন শইকীয়া আৰু চীনাতলীৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত তামুলী শইকীয়া। তাৰ লগে লগে ভৰা মাতা ক্ষেত্ৰ উন্মোচন কৰে চীনাতলীৰ কৃতি শিক্ষক সুৰেন বৰাই। দুপৰীয়াৰ ভাগলৈ যুৱ আই মাতৃ সমাৰোহ আৰু ধৰ্ম আলোচনা সভা অনুষ্ঠিত হয়, য'ত আলোচক হিচাপে উপস্থিত থাকে শিক্ষক ৰজত কাকতি। সন্ধিয়াৰ ভাগলৈ কেৱল পন্থীয় নাম প্ৰসংগ অনুষ্ঠিত কৰি হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত কাৰ্যসূচী সফল সামৰণি পৰে। হয়, আমি চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থৰ এখন আমি যুৱ আৰু আই মাতৃ সমাৰোহ, লগতে আমাৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে আমি বাৰ্ষিক কৰ্মভাগ পাতোঁ। কেৱলৰ সম্পূৰ্ণ ৰীতি নীতিৰ আধাৰত এই কৰ্মভাগ হয় আৰু ইয়াত আমাৰ যুৱ মহিলা আই মাতৃসকলৰ যথেষ্ট গুৰুত্ব দি এই অনুষ্ঠানটো আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলৈ লৈছোঁ। যিহেতু ধৰ্মৰ প্ৰতি যুৱসকল অলপ অনীহা হৈ গৈছে, সেইটো কাৰণে আমি এই গুৰুত্বতা ৰাখি যুৱ আৰু আই মাতৃসকলৰ আধ্যাত্মিকতাৰ ওপৰত এই সম্পূৰ্ণ আমি দুদিনীয়া কাৰ্যসূচীৰে কেৱল ভক্তি পন্থৰ সম্পূৰ্ণ ৰীতি নীতিৰে এই অনুষ্ঠানভাগ আমি পোনপ্ৰথমবাৰৰ বাবে আমি আগতে ব্যক্তিগত মানুহৰ চোতালত অনুষ্ঠিত হয়, এইবাৰ আমি বাহিৰলৈ উলিয়াই আনিছোঁ। সেইকাৰণে ইয়াত আমাৰ প্ৰথমতেই হৈ গ'ল ধৰ্মধ্বজা উত্তোলন, তাৰপিছতেই হ'ল উপৰিপুৰুষৰ স্মৰণ, ইয়াৰ পিছতেই আমাৰ গুৰু দুজনাৰ পবিত্ৰ তেখেতৰ স্মৃতিত তেখেতৰ স্থিৰ চিত্ৰত আমি মাল্যাৰ্পণ কৰিলোঁ। ইয়াৰ পিছতে হ'ব আমাৰ যিটো আমাৰ ভৰনাম এটা ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰ উন্মোচন হ'ব। ইয়াৰ পিছত আমাৰ বিয়লিলৈ এখন ধৰ্ম আলোচনী সভা অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ আলোচক থাকিব শ্ৰদ্ধাৰ ৰজত শইকীয়াদেৱ, ৰজত কাকতিদেৱ, আৰু সন্ধিয়া আমাৰ সম্পূৰ্ণ ৰীতি নীতিৰ আধাৰত আমাৰ কেৱল ভক্তি যিখিনি গীত মাত হ'ব, প্ৰসংগৰ ধৰি সম্পূৰ্ণ কেৱলৰ এসাঁজ, তাৰপিছত আমাৰ সম্পূৰ্ণ আমিষ ভোজ শেষ। নিশ্চয়কৈ ক'ব লাগিব, এতিয়া আমি প্ৰচেষ্টা কৰি হাতত লৈছোঁ তেনেধৰণেই আমি সকলোৱে এই অনুষ্ঠান ভাগত সহায় সহযোগিতা কামনা কৰিছোঁ।